হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চাংফু। তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংফু নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ। নেক্সট কুৱেশ্যনটো সুধিছে, বিখ্যাত ষ্টীল বেল্ট ৰুটটোৱে অৰুণাচল প্ৰদেশক কিহৰ সৈতে সংযোগ কৰে? বিখ্যাত ষ্টীল বেল্ট ৰুটটোৱে অৰুণাচল প্ৰদেশক কিহৰ সৈতে সংযোগ কৰে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বৰ্মা। বিখ্যাত ষ্টীল বেল্ট ৰুটটোৱে অৰুণাচল প্ৰদেশক বৰ্মাৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনখন ৰাজ্যৰ বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে? নিম্নলিখিত কোনখন ৰাজ্যৰ বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ত্ৰিপুৰা। বাংলাদেশৰ সৈতে ত্ৰিপুৰা ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন দেশ ভাৰতৰ চুবুৰীয়া নহয়? তলৰ কোনখন দেশ ভাৰতৰ চুবুৰীয়া দেশ নহয় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকা দেশখন ভাৰতৰ চুবুৰীয়া নহয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনজন উত্তৰ পূব ভাৰতৰ এগৰাকী বিখ্যাত বক্সাৰ? তলৰ কোনজন উত্তৰ পূব ভাৰতৰ এগৰাকী বিখ্যাত বক্সাৰ সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মেৰী কম। মেৰী কম হৈছে উত্তৰ পূব ভাৰতৰ এগৰাকী বিখ্যাত বক্সাৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনখন ৰাজ্যৰ নাম পূৰ্বতে নেফা আছিল? নিম্নলিখিত কোনখন ৰাজ্যৰ নাম আগতে নেফা আছিল বুলি সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ নাম পূৰ্বতে নেফা আছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অৰুণাচল প্ৰদেশ কেতিয়া ভাৰতৰ গণৰাজ্যৰ এক পৃথক ৰাজ্যত পৰিণত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1987 চনত। 1987 চনত অৰুণাচল প্ৰদেশ ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্যত পৰিণত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনখন ৰাজ্য ভাৰতৰ পূৰ্বতম ৰাজ্য? নিম্নলিখিত কোনখন ৰাজ্য ভাৰতৰ পূৰ্বতম ৰাজ্য সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে ভাৰতৰ পূৰ্বতম ৰাজ্য। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যৰ আয়তন সৰ্বনিম্ন? উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যৰ আয়তন সৰ্বনিম্ন সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ছিক্কিম। উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত ছিক্কিম হৈছে আয়তনৰ ক্ষেত্ৰত সৰ্বনিম্ন। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, 2014 চনত ফিফা ফুটবল বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত নাহে?
নিম্নলিখিত কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত নাহে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ত্ৰিপুৰা ৰাজ্যখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত নাহে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি বাবৰ ভাৰতৰ প্ৰথম মোগল সম্ৰাট আছিল বাবৰ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন চহৰক ভাৰতৰ ৰেলীৰ চহৰ বুলি কোৱা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ দিল্লীক ৰেলীৰ চহৰ বুলি জনা যায় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে মিজোৰামৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ টলং মিজোৰামৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে টলং এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো ভাৰতৰ বিত্তীয় ৰাজধানী সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি মুম্বাই হৈছে ভাৰতৰ বিত্তীয় ৰাজধানী এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ নদী কোন নামেৰে ভাৰতত প্ৰৱেশ কৰে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি দিহাং নদী ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰথমে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে আৰু এই অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক দিহাং নামেৰে জনা যায় তাৰপিছত ই অসমত প্ৰৱেশ কৰাৰ পাছত অসমত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো মাটিৰ প্ৰকাৰ খাদ্যশস্যৰ খেতিৰ বাবে আটাইতকৈ উপযুক্ত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ পলসুৱা মাটি খাদ্যশস্যৰ খেতিৰ বাবে উপযুক্ত মাটিবিধ হৈছে পলসুৱা মাটি এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যত আটাইতকৈ সৰু ভূমি অঞ্চল আছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গোৱা ৰাজ্যখনত আটাইতকৈ সৰু ভূমি অঞ্চল আছে আৰু এইখন হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটোৱে বিত্তীয় নীতি প্ৰস্তুত কৰে সুধিছে ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বিত্ত মন্ত্ৰালয়ে বিত্তীয় নীতি প্ৰস্তুত কৰে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে এখন দেশৰ অৰ্থনৈতিক বিকাশৰ সৰ্বশ্ৰেষ্ঠ মাপকাঠি কোনটো সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি GDP এখন দেশৰ অৰ্থনৈতিক বিকাশৰ সৰ্বশ্ৰেষ্ঠ মাপকাঠি হৈছে GDP এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনজনক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায় তলৰ কোনজন ব্যক্তিক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায় সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল সুধিছে ইয়াত অপশ্যন চাৰিটা দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি
পি.টি. ঊষা অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল পি.টি. ঊষা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে দিল্লীত চলো শ্লোগানটো কোনে উত্থাপন কৰিছিল? দিল্লীত চলো শ্লোগানটো কোনে উত্থাপন কৰিছিল সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু। দিল্লীত চলো শ্লোগানটো সুভাষ চন্দ্ৰ বসুই দিছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰাজিলত অনুষ্ঠিত হোৱা 2014 চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত বিজয়ী কোন হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জাৰ্মানী। জাৰ্মানী দল ব্ৰাজিলত অনুষ্ঠিত হোৱা 2014 চনৰ ফাইনেলত বিজয়ী হৈছিল আৰু ইয়াৰ ৰানাৰ্ছ আপ দেশখনৰ নাম আছিল আৰ্জেণ্টিনা।